নমস্কাৰ বৰবৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ তোমালোকৰ জিঅ'গ্ৰাফি যেটো পাৰ্ট আছে তাৰে আমি চেপ্টাৰ নম্বৰ 6 টো আমি আজি আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ'ত এই পাঠৰ অনুশীলনীত থকা যিমানখিনি কোৱেশ্চন আনসাৰ আছে ইয়াত মই লৈ আহিছো, তোমালোকে চাব পাৰা। ইয়াত এইবিলাক কোৱেশ্চন তোমালোকে এইটো ভিডিঅ'ত অতি সহজ আৰু অতি চমুভাৱে পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। প্ৰথমতে কি দি আছে নম্বৰ 1ত চমু উত্তৰ লিখা। যেনেকুৱা ক নম্বৰত কি দি আছে, আকৰিক ল কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা। এইটো হ'ব কি আমাৰ ল তীখা উদ্যোগ, মানে ল কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ হোৱা এটা উদ্যোগ কি ল তীখা উদ্যোগ। খ নম্বৰটো কি আছে, এবিধ ইন্ধন খনিজৰ নাম লিখা। এবিধ ইন্ধন খনিজৰ নাম হ'ল কি আমাৰ কয়লা বা তোমালোকে পেট্ৰলিয়াম বুলি লিখি দিলেও হৈ যাব। তাৰপিছত আহা কুৱেশ্যন নম্বৰ গ। ইয়াত কি কৈছে, ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা। আমাৰ ভাৰতত এখন কপাহ উৎপাদনকাৰী মানে এই তুলা কপাহ কয় যে কটন, সেইটো উৎপাদন কৰা এখন ৰাজ্য কি আছে আমাৰ গুজৰাটত। এইবিলাক কপাহ প্ৰচুৰ পৰিমাণে উৎপাদন হয়। ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত ব্যৱহাৰ পৰিবহণ সেৱাবিধৰ নাম কি। মানে ইয়াত কৈছে কি ভাৰতত আটাইতকৈ বেছি কোনটো পৰিবহণ ব্যৱস্থা মানে আছে, বেছি পৰিবহণ ব্যৱস্থা কোনটো হয়, মানে বহুত মানুহ ইউজ কৰে, এইটো আমাৰ কি ৰেল পৰিবহণটো বেছি ইউজ কৰে বা বেছি ইউজফুল। 2 নম্বৰটো শুদ্ধ উত্তৰটো উলিওৱা। যেনেকুৱা ক নম্বৰ কি দি আছে, অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান। এইটো হ'ব কি আমাৰ প্ৰথম। খ নম্বৰটো কি কৈছে, ভাৰতত প্ৰথমে ৰেল চলিছিল। ভাৰতত কেতিয়া ৰেল চলিছিল? 1853 চনত ভাৰতত প্ৰথমবাৰৰ বাবে ৰেল চলিছিল। গ নম্বৰটো কি কৈছে, আমাৰ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি। এইটো সকলোৱে গম পোৱা, ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে NH 44 এন নেশ্যনেল হাইৱে 44। এইটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা, এইটো লাগিব তোমালোকৰ যিকোনো এক্সাম দিয়ক পিছতো লাগিব এইটো কুৱেশ্যন, সেইকাৰণে এই কুৱেশ্যনটো তোমালোকে ভালকৈ মনত ৰখাৰ চেষ্টা কৰিবা। ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন কি? এইটো হ'ব আমাৰ কেৰেলা। 3 নম্বৰটো কি হৈছে, উত্তৰত চোৱা, উত্তৰ লিখা। ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে? ভাৰতৰ প্ৰধান খনিজ কি কি আছে আৰু অসমখন কিবা এটা খনিজত অন্তৰ্ভুক্ত হয়নে তাক আমাক ক'বলৈ কৈছে। উত্তৰটো চোৱা কি দিছে, ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হ'ল যেনেকুৱা উত্তৰ পূব উপদ্বীপীয় বলয়, মধ্য বলয়, দক্ষিণ পশ্চিম বলয় আৰু উত্তৰ পশ্চিম বলয়। তাৰপিছত যে কৈছে অসমটো হয়নে নহয়, হয়, অসম উত্তৰ পূব উপদ্বীপীয় খনিজ বলয়ৰ অন্তৰ্ভুক্ত। তাৰপিছত আহা খ নম্বৰত, ভাৰতৰ 5টা প্ৰধান লোহা তীখা উদ্যোগৰ নাম। ভাৰতৰ আমাৰ কি 5টা লোহা উদ্যোগৰ নাম কি কৈছে। 1 নম্বৰটো তোমালোকে লিখিবা টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী। এইটো ক'ত আছে আমাৰ চোৱা, এইটো আছে আমাৰ কি জামছেদপুৰত আছে এইটো। তাৰপিছত 2 নম্বৰটো কি আছে, ভিলাই লোহা তীখা কাৰখানা। এইটো আছে আমাৰ ছত্তীশগড়, তোমালোকে ছত্তীশগড় চিনি পোৱা, ছত্তীশগড়ত আছে এইটো। তাৰপিছত 3 নম্বৰৰ কি দিছে, ৰায়ৰকেলা লোহ তীখা কাৰখানা আছে, সেইটো আমাৰ কি আছে উৰিষ্যাত, ৰাউৰকেলা লোহ তীখা কাৰখানা। 4 নম্বৰটো কি দিছে, বোকাৰো লোহ তীখা কাৰখানা, এইটো আছে আমাৰ ক'ত ঝাৰখণ্ডত। তাৰপিছত 5 নম্বৰটো কি দিছে, দুৰ্গাপুৰ লোহ তীখা কাৰখানা। এইটো দুৰ্গাপুৰটো আমাৰ ক'ত আছে পশ্চিমবংগত আছে, মানে ৱেষ্ট বেংগলত আছে এইটো। গ নম্বৰ কি কৈছে, মুম্বাই আহমেদাবাদ অঞ্চলত বলয় উদ্যোগসমূহ কিয় গঢ়ি উঠিছে। মুম্বাই আহমেদাবাদত বলয় উদ্যোগসমূহ কিয় গঢ়ি উঠিছে। মুম্বাই আহমেদাবাদ অঞ্চলত বলয় উদ্যোগ গঢ়ি উঠাৰ প্ৰধান কাৰণসমূহ হ'ল যেনেকুৱা 1 নম্বৰত কি দিছে, কেঁচা সামগ্ৰীৰ সহজলভ্য, মানে কেঁচা সামগ্ৰীবিলাক অতি সোনকালে পাইছিল।
এই অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ উৎপাদন কৰা কৃষ্ণ সম্পূৰ্ণ মৃত্তিকা পোৱা যায়। তাৰপিছতো কি আছে চোৱা, অনুকূল জলবায়ু। এই উপকূলীয় অঞ্চলত আৰ্দ্ৰ জলবায়ু সূতা কটাৰ বাবে অত্যন্ত উপযোগী। শক্তি আৰু পৰিবহণ, পৰ্যাপ্ত বিদ্যুৎ শক্তি, উন্নত ৰেল আৰু পথ পৰিবহণ ব্যৱস্থা আছে। তাৰপিছত কি আছে, বন্দৰৰ সুবিধা। মুম্বাই আৰু কুন্দলা বন্দৰ মানে তোমালোকে গম পোৱা নাই, বন্দৰ হৈছে কি, যেনেকুৱা ৰেল ষ্টেচন কয় যে, ঠিক তেনেকুৱা জাহাজৰ যিবিলাক ষ্টেচন থাকে, মানে য'ত জাহাজ থিয় কৰাই যে এইখন দেশৰ পৰা সেইখন দেশলৈ মাল কঢ়িয়াই লৈ যায় জাহাজেৰে, সেই ঠাইখনক বন্দৰ বুলি কয়। বন্দৰৰ জৰিয়তে কেঁচা সামগ্ৰী আমদানি আৰু তৈয়াৰী বস্তু ৰপ্তানি কৰাৰ সুবিধা আছে। সেইকাৰণে মুম্বাইত উদ্যোগটো গঢ়ি উঠিছে। 4 নম্বৰ কি দিছে, বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা প্ৰয়োগে স্থলত জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেদৰে পৰিৱৰ্তন আনিছে লিখা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ ফলত পৰিবহণ ব্যৱস্থাত এক অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। যেনেকুৱা স্থলভাগত কি আহিছে, স্থলভাগৰ পৰিবহণ কি আহিছে তোমালোকে চোৱা, পূৰ্বৰ গৰু ঘোঁৰা গাড়ীৰ পৰিৱৰ্তে এতিয়া বুলেট, ৰেল, মেট্ৰ' আদি ব্যৱহাৰ কৰি আছোঁ। তাৰপিছত জল পৰিবহণত কি দিছে, পুৰণি পালতৰা নাও আৰু সৰু জাহাজৰ সলনি আজি ডাঙৰ ডাঙৰ জাহাজ আমি ব্যৱহাৰ কৰি আছোঁ। বায়ু পৰিবহণৰ ক্ষেত্ৰত কি কৈছে, আধুনিক ৰাডাৰ ব্যৱস্থাৰ, তাৰপিছত ছুপাৰছনিক বিমান আৰু মহাকাশ প্ৰযুক্তিৰ সহায়ত অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ এঠাইৰ পৰা আন ঠাইলৈ দুৰ্গম পথসমূহ অতিক্ৰম কৰিব পৰা হৈছে। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 5, ইয়াত কৈছে কি, পৰিবহণ ব্যৱস্থা দেশ এখনৰ শিৰা উপশিৰা স্বৰূপ কথাষাৰৰ সমৰ্থন 3টা যুক্তি আগবঢ়োৱা। পৰিবহণ ব্যৱস্থা এখন দেশৰ শিৰা উপশিৰাৰ লগত তুলনা কৰিছে। এই কথাষাৰ কিয় কৈছে আমি অলপ মন্তব্য দিব লাগে। মানুহৰ শৰীৰত শিৰা উপশিৰাই যেনেকৈ তেজ সৰবৰাহ কৰি জীৱন ৰক্ষা কৰে, ঠিক তেনেকৈ পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতি চলাই ৰাখে। ইয়াৰ সমৰ্থন 3টা যুক্তি হ'ল। তাৰপিছত তোমালোকে চোৱা ইয়াৰ যুক্তিখিনি, যেনেকুৱা অৰ্থনৈতিক সমৃদ্ধি, পৰিবহণৰ জৰিয়তে কেঁচা মাল উদ্যোগলৈ আৰু উদ্যোগত উৎপাদিত সামগ্ৰী বজাৰলৈ সহজে কঢ়িয়াই নিব পাৰি। এইবিলাক বস্তু তোমালোকে অলপ বনাই লিখাৰ চেষ্টা কৰিবা। 2 নম্বৰটো কি আছে, আঞ্চলিক উন্নয়ন আৰু সমতা। দুৰ্গম অঞ্চলসমূহক মূল ভূখণ্ডৰ লগত সংযোগ কৰি খনিজ সম্পদ আৰু কৃষিজাত সামগ্ৰী ব্যৱহাৰ সুনিশ্চিত কৰা। তাৰপিছত অহা 3 নম্বৰটো কি হৈছে, জৰুৰীকালীন সাহায্য। দুৰ্যোগ বা জৰুৰীকালীন অৱস্থাত খাদ্য, ঔষধ আৰু সাহায্য সামগ্ৰী সোনকালে কঢ়িয়াব বা দিব পাৰি। 6 নম্বৰ কি দিছে আমাৰ, কি ভূ চিত্ৰাৱলীৰ সহায়ত লিখা। যেনেকুৱা ক নম্বৰ কি দিছে, অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা প্ৰধানসমূহৰ নাম। অসমত যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ঘাইপথবিলাক কোন কোন জিলাৰ মাজেৰে গৈছে বা কোন কোন জিলাত লগ লাগিছে। প্ৰথমতে দিছে কি, কামৰূপ মেট্ৰ', যিখন গুৱাহাটী আছে, সেই গুৱাহাটীখন কামৰূপ মেট্ৰ' বুলি কোৱা হয়। আৰু এখন আছে কি আমাৰ কামৰূপ, এইটো কামৰূপ 2টা, এটা আছে কামৰূপ মেট্ৰ' আৰু এটা আছে কি কামৰূপ ৰুৰেল। 2খন জিলা আছে কামৰূপ নামে, নগাঁও, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰ, কাৰ্বি আংলং আৰু গোলাঘাট। খ নম্বৰটো কি হৈছে, কি ৰেলপথে সংযোগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম। উত্তৰ পূব ভাৰতৰ যিবিলাক ৰাজ্য আছে কি, সেইবিলাক ৰাজ্যত আমাৰ কি ৰেলপথ এতিয়ালৈকে সংযোগ হোৱা নাই। এটা আছে কি মেঘালয় আৰু এটা আছে কি আমাৰ ছিকিম। এইবিলাক ৰাজ্যত এতিয়ালৈকে ৰেলপথ সংযোগ কৰা নাই। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম কি? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। মুৰ্কেংছেলেক্ট তোমাৰ নামটো ভালকৈ মনত ৰাখিবা। এইটোত আমাৰ
যিকোনো এক্সামতো এইটো আহি থাকে মুৰ্কেং চিলেক্ট উত্তৰ পূব ভাৰতৰ লাষ্ট যিটো আমাৰ ৰেলৱে প্লেটফৰ্ম তাৰপিছত আহা 7 নম্বৰটো কি কৈছে আন্তৰ্জাতিক বিমান বন্দৰসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ লিখা আন্তৰ্জাতিক বিমান বন্দৰ তোমালোকে গম পোৱা নাই যেনেকুৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি কয় যে সেইটো হ'ল আন্তৰ্জাতিক বিমান বন্দৰ আমাৰ আন্তৰ্জাতিক বিমান বন্দৰবোৰ কিয় লাগে বা কি কাৰণে আমাৰ প্ৰয়োজন তোমালোকে বাণিজ্যৰ কাৰণে প্ৰয়োজন লিখি দিবা বৈদেশিক মুদ্ৰাৰ উপাৰ্জন হয় তাৰপিছত কি কূটনৈতিক সম্পৰ্ক এইবিলাকৰ কাৰণে কি আমাৰ আন্তৰ্জাতিক বিমান বন্দৰৰ প্ৰয়োজন হয় তো যেনেকুৱা আছে সেম তোমালোকে এনেকুৱা নিলিখিলে হ'ব অলপ তোমালোকে এই টপিকবিলাক দি কিনে তোমালোকে অলপ নিজৰ ভাষাত লিখি দিবা তথাপিও তোমালোকে ফুল মাৰ্ক পাই যাবা সো ছাত্ৰ ছাত্ৰীসকল আজি মই ইয়াতে সামৰণি মাৰিলোঁ তোমালোকক নেক্সট ভিডিঅ'ৰ লগত এটা মই লৈ আহি আছোঁ আৰু এটা নেক্সট ভিডিঅ' তোমালোকৰ লগত পুনৰবাৰ লগ হ'ব সো আজি মই ইয়াতে সামৰণি মাৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা ক্লাছ 9ত গ'লে খুবেই ইম্পৰ্টেণ্ট হ'ব এইবিলাক কোৱেশ্চন সো এতিয়াৰ পৰা তোমালোকে অলপ ভালকৈ পঢ়াৰ চেষ্টা কৰিবা